Hello guys, good morning. Welcome back to my YouTube channel. কি কম guys, মানে আজি ৰাতিপুৱা আহি গৈছোঁ guys, ইমানে ঠাণ্ডা আৰু নিশ্চয় ঠাণ্ডা চাই গৰম হৈছে। Yes, আমি আজি পিকনিক খাব গৈ আছোঁ। তো বহুত দিনৰ পৰা মানে কি ক'ম আৰু যোৱা বছৰ প্লেন হৈছিলে আমাৰ কলেজৰ লগত পিকনিক খোৱা কথা, কিন্তু পিকনিক নহ'ল মানে। তো এতিয়া আমি গৈ আছোঁ পিকনিক খাবৰ কাৰণে আৰু গৈ আছোঁ guys নদীৰ সিপাৰে মানে। চাব আপোনালোকে এইটো চাব পাৰে, ইয়াতে আছোঁ ধুনীয়াকৈ ঘাটত আছোঁ, ইফালে যাম আমি। গুড মৰ্ণিং, গুড মৰ্ণিং, গুড আফটাৰনুন। চালা পাগল, ইফালে আছে প্ৰিয়তনু, তুন্দিৰ আছে, বিলিয়াৰ আছে আৰু বাকী চব লাহে লাহে আহি আছে। গাইছ মানে বহুত ফোন আহিছে মানে, সেইকাৰণে ভিডিঅ'টো মানে ভালকৈ আৰম্ভ কৰিব পৰা নাই মই। বাকী এতিয়া মই উঠোঁ জাহাজত মানে, আৰু জাহাজটো মানে আজি অলপ লেট হ'ব, কাৰণ কিয় কুঁৱলী দি আছে চাব আপোনালোকে, বহুত বেছি কুঁৱলী আছে। তো আমি এইখন জাহাজতে যাম আৰু গোটেইখিনি অহাৰ পিছত আমি একেলগে যাম মানে, ছাৰহঁতো আহিব অলপ পিছত। তো গাইছ ভিডিঅ'টো একেলগে চাই থাকিব ব'লক। গাইছ ফাইনেলি আমাৰ গোটেইখিনি আহিলে আৰু দুজনমান আহিব বাকী আছে। চাব পাৰে মানে ঠাণ্ডা বহুত আছে কিন্তু গাইছ, বহুত ঠাণ্ডা, বহুত ঠাণ্ডা, বহুত ঠাণ্ডা, ঠাণ্ডা বহুত ঠাণ্ডা, বহুত ঠাণ্ডা, কি ক'বা। ঠাণ্ডা বহুত ঠাণ্ডা বহুত ঠাণ্ডা, বহুত ঠাণ্ডা, বহুত ঠাণ্ডা, বঢ়িয়া, বহুত ঠাণ্ডা, বহুত ঠাণ্ডা। আপুনি বেগ চেগ লৈ আহিছে, ক'ত যাব, ঘৰত যাব নেকি? আমি ঘৰত যাম। বঢ়িয়া বঢ়িয়া বঢ়িয়া, বিলি আছে, চুৰি আছে, এইফালে পেটলা, এই জাছ মজা লগাইছে কিন্তু গাড়ী লাগে মাফিয়া। গাইছ এতিয়া গাড়ীখন জাহাজলৈ উঠাই আছে মানে ফেৰি লৈ, আমাৰ কাৰণে এইটোৱে জাহাজ বুলি ক'ম আমি। আৰু গাইছ এটা ইণ্টাৰেষ্টিং কথা, মানুহে পিকনিকত গাড়ী লৈ যায়, বাছ লৈ যায়, আৰু গাইছ আমি জাহাজ লৈ যাই আছোঁ। বহুত ইণ্টাৰেষ্টিং। আৰু আহিব কিবা এটা ক'ব মানে, কি ক'বা গাইছ? যদি আপোনালোকে জাহাজত কেতিয়াবা জাৰ্ণি কৰিম বুলি ভাবে, জেকেট লৈ আহিব, বহুত ঠাণ্ডা পায়, বহুত ঠাণ্ডা মানে। মই ৰুমৰ ফালে বহুত গৰম পাইছোঁ, এতিয়া বহুত ঠাণ্ডা পাইছোঁ। মই তাকে কৈ আছোঁ, বস্তুহীনভাৱে আহিছে মানে। মোৰ জেকেট আছে, মোৰ জেকেট আছে, বস্তুহীন নহয়, জেকেট আছে মানে। মোৰ ৰুমৰ ফালে মই ৰ'দ পালোঁ না। আৰে এইটো দিম মই, এইটো এতিয়া বঢ়িয়াকৈ আছোঁ, জাহাজ যাব, আমিও যাম, একদম পিকনিক জেগাত জাহাজ যাব আৰু পুল এৰি আছে, পুলি লাহে কমি আছে। ইফালে চবে ফটোগ্ৰাফীত নামি গৈছে লাহে লাহে, বঢ়িয়া। ককা আছোঁ 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 আছোঁ। আৰু গাইছ আমাৰ মানে এটা চলি এই ভিতৰত সোমাই আছিলোঁ মানে, সি ভয়তে নাহে মানে। এইটো সাকাৰো দেই, যৌ বাহিৰত যৌ, কিয় ভয় লাগে? চবে আছে দেখোন। বহুত ঠাণ্ডা দেই, বহুত ঠাণ্ডা। কিবা কৈ দি কি ক'ম গাইছ? আমি মানে এটা যাই আছোঁ খানা খাবৰ কাৰণে। ক'ত যাই আছা খানা খাব? ক'ত যাই আছা? পিকনিক স্পটৰ নাম কি? নৰ্থ গুৱাহাটী যাই আছোঁ। পুৰুৱা কিবা কৈ দি। কি ক'ম আৰু, ভালে লাগিছে। ভাল লাগিছে নে? তোমাৰ কেনেকুৱা লাগিছে? মইতো বেদলা মলত থাকি ভাল লাগে সদায়। তোমাৰ কেনেকুৱা লাগিছে? মইতো পুৰা এক্সাইটেড মানে, তোমালোকৰ লগত ময়ো এক্সাইটেড। তো গাইছ ফাইনেলি ঘাট পাই গ'লোঁ আমি, এইয়া ইয়াতে ৰখিব এতিয়া জাহাজ। তো গাইছ বঢ়িয়াকৈ আমি জাহাজৰ পৰা নামিলোঁ, এতিয়া ঘাট পালোঁ। এতিয়া ইয়াৰ পৰা যাব লাগে 20 কিলোমিটাৰ, আৰু আমাৰ গোটেইকেইজন মানে যাব নোৱাৰে মানে, স্কুটি আছে 3খন। তো গাড়ী এখন আহিছে এতিয়া, তো বাকীখিনি তাত যাব, বাকী আমি স্কুটিত যাম গাইছ, ব'লক। তো গাইছ আমি ঘাটৰ পৰা অকণমান আগুৱাই আহিলোঁ, আৰু এয়া চাব পাৰে আপোনালোকে, এইটো হৈছে দৌলগোবিন্দ মন্দিৰ। ইয়াতে এইটো দৌলগোবিন্দ মন্দিৰ। তো আজি ইয়াতে নোসোমাওঁ গাইছ, কাৰণ যিহেতু আমাৰ খানা আছে মানে, পিকনিক আছে যিহেতু, এতিয়া ইয়াতে নোসোমাওঁ, গৈ থাকোঁ বঢ়িয়াকৈ, আৰু লগৰ এটাও আহি লওক, একেলগে ওলাই যাম ইয়াৰ পৰা। তো গাইছ বাকী কেইটা যাই আছোঁ যা। তো গাইছ আমি আহি গ'লোঁ বৰ্তমান লেঙা চক। তো ইয়াৰ পৰা আৰু বেছি দূৰ নাই, আৰু যাই পাম সোনকালে। তো বঢ়িয়াকৈ পানী এটা লৈ লৈছোঁ, আৰু এটা পানী সিহঁতে আনিব লগৰকেইটা, বাকী আমাক দেখাই দিয়ে গোটেইকেইজন। আৰু কেইজনমান আহি আছে, সিহঁতে মানে বেটাৰী আহিছে, তো আহি থাকিব লাহে লাহে, আমি আগে গৈ থাকোঁ, অলপ কাম চাম কৰিব আছে না। ঠিক আছে, আগলৈ লগ পাই থাকিম গাড়ী। কেমেৰামেন মনো
তো গাইছ আমি বঢ়িয়াকৈ আহিলোঁ হিৰকহঁতৰ ঘৰত। তো ইয়াতে মানে বস্তুখিনি আমি ষ্টক কৰিছিলোঁ আগদিনাখন বজাৰ কৰি কিনে। তো এতিয়া ইয়াৰ পৰা লৈ যাওঁ। বৰ্তমান টাইম হৈছে 10:20। বেছি দেৰি হৈ গ'ল মানে মই ভাবিছিলোঁ কি সোনকালে বস্তুখিনি লৈ যাম, কিন্তু এতিয়ালৈকে মানে তাতে বস্তু একো নিয়া হোৱা নাই। এতিয়া লাহে লাহে লৈ যাম আমি গোটেইখিনি। তো এতিয়া বেটাৰীত মানে এইবিলাক ভৰাই দিছে লাহে লাহে বস্তুবিলাক চাব পৰা আপোনালোকে। আৰু ছাৰহঁতে আহিব আকৌ পিছত। বঢ়িয়া চব আহিছে এইবিলাক, চব আহিছে এইবিলাক কাৰ্পেট উঠাই দিয়া। कौन है ये लोग कहाँ से आते हैं আৰু হিৰকহঁতৰ ঘৰত মানে যিহেতু আমি ৰাতিপুৱা আহিছোঁ আৰু ঠাণ্ডাৰ কথা যিহেতু সেইকাৰণে আমি বঢ়িয়াকৈ একাপ চাহ আৰু পিঠাই দি খালোঁ। মানে সকলোৱে খালে চাহ, কাৰণ চাহটো মেইন না গাইছ, চাহ নহ'লে আৰু কিবা হ'ব নেকি। সেইটো বঢ়িয়াকৈ চাহ তাহ খাই কিনে আমি ইয়াৰ পৰা যাম আৰু বঢ়িয়াকৈ ওলাই হৈ গৈছে পূৰা। আমি গৈ আছোঁ এতিয়া তামোলবাৰী পিকনিক স্পট। তো গাইছ ফাইনেলি আমি আহিলোঁ পিকনিক স্পট। তো এতিয়া যাব লাগে আৰু জেগাখিনি অলপ মানে বেলেগ ধৰণৰ, মানে আপোনালোকক কৈছোঁ আচ্ছা ৰাস্তা এনেকুৱা। তো এনেকৈ যাব লাগিব, এনেকৈ যাই ইফালে খানা হ'ব। আৰু গাইছ ভালেখিনি দেৰি হ'ল, মানে টাইমিংটো মানে বহুত দেৰি হৈ গৈছে। মানে আমাৰ টাইমটো আছিল বেলেগ, হ'ল বেলেগ। মানে ইমান টাইম আমি হয়তো খানা চানা অলপ মানে বনোৱা অলপ মানে আগবাঢ়িব লাগিছিল মানে, কিন্তু নহ'লে মানে একো চব খেলি মেলি হৈ গ'ল গাইছ। বৰ্তমান 12টা বাজিল আৰু ছাৰহঁতে আহি আছে। আমাৰ ছাৰ দুজন ছাৰ আহিব, পাৰ্থ ছাৰ আৰু আমাৰ সীমান্ত ছাৰ। তো ছাৰহঁতে অহাৰ লগে লগে আৰু কিবা এটা খানা চানা বনাব আৰম্ভ কৰি দিব লাগিব আৰু। কিন্তু এতিয়ালৈকে বৰ্তমান একোৱেই হোৱা নাই। আমি জাষ্ট আহি পাইছোঁ, বস্তু আনলোড কৰিছোঁ, সেইটোৱে আৰু গাইছ। বাকীজন আগত আছে, চাই থাকিব। তো জেগাটোত আহি পালোঁ বঢ়িয়া কৰি। এতিয়া খালি বস্তুবিলাক আমি যোগাৰ কৰিছোঁ লাহে লাহে। তো ইয়াতে লগাই দিছোঁ আমি। আৰু এই বক্স লৈছে এইকেইটাই চালা কেনে হাল্লা হ'ব এতিয়া। এইফালে মাংস দি আছে, এয়া পাঠা, আৰু এইফালে চিকেনটো আছে, চিকেনটো ধোৱা হ'ব। এইফালে চব্জি কাটি আছে। আৰু এয়া চাব পাৰে ডেকা মনৰ মাৰ্চেলে বিলাহী কাটিছে, কাৰণ আমি আইটেম বেছি কৰা নাই, খুব কম আইটেম, গম পাব আপোনালোকে। তো গাইছ আমাৰ বঢ়িয়াকৈ খানা হৈ আছে, আমি লাহে লাহে বনাই আছোঁ। বৰ্তমান মাটনটো বহাই দিছোঁ আৰু সকলোৱে ব্ৰেকফাষ্ট কৰিছোঁ বঢ়িয়াকৈ। বাকী এইফালে ফটোগ্ৰাফী চলি আছে, আমাৰ কৌশিক ফটোগ্ৰাফী। এইফালে মিণ্টু আছে আৰু এইফালে গাইছ দুটা ডাঙৰ ডাঙৰ বক্স লগাই দিছে একদম। মানে মই সেইকাৰণে অফ কৰি দিছোঁ কপিয়াত লাগিবৰ কাৰণে। এইফালে কাৰ্তিক শুই আছে। কি হ'ল কাৰ্তিক, গা চা বেয়া নেকি? নাই, কাৰ্তিকে যে আইফোন লৈ আহিছে অলপ দেখাইছে আৰু মোক ভিডিঅ'ত। মাংস কমটো হৈছে। হিৰক সঁচাই ক'ব লাগিব, হিৰক ক'ব লাগিব, কবি নে নকওঁ? নহয়, 4 কেজি মাংস আছে বোলে, কিন্তু আমি কম পাইছোঁ। মানে সেই নহয়, পাঠাৰ মাংসটো সৰু সৰু পিচ কৰিছে, ভাল হোৱা নাই আমি। আৰু 4 কেজি আমাৰ কাৰণে কম হৈছে আৰু লগা আছিল মানে। সেইটোৱে মানে এনেকুৱা প্ৰব্লেম হৈ আছে অলপ। বাকী ইফালে ফটোগ্ৰাফী চলিছে, চাব পাৰে আপোনালোকে। আৰু জেগাটো মই দেখাইছোঁ আপোনালোক আগৰ ক্লিপটোত। এই জেগাটো চাওক একবাৰ ইয়াৰ পৰা গাইছ, এই পৰা চাওক গাইছ, জেগাটো চাওক দেখিছে কি ধুনীয়া। এই ইফালে ফটো উঠি আছে সিহঁতে। মানে গাইছ কি কৰোঁ, মানে ভিডিঅ' ভালকৈ কৰিব টাইমেই পোৱা নাই। মানে মই গোটেই কৰা নাই বাৰু, কিন্তু মানে কৰিছোঁ মানে বহুতখিনি কাম কৰিছোঁ মানে, সেইকাৰণে খেলি মেলি হৈ আছে মানে। এই চাওক মাংস বহাই কাৰণে মানুহ নাই। ঐ কৌশিক, মাংসটো কি কৰিবি? তো গাইছ মাংসটো মানে এৰি থৈ গৈছে, মানে চব মানে নাচি আছে গান লগাই কেনে। এইফালে মনৰ পনীৰ হেৰি মনৰ পনীৰটো বনাই আছে। মই পনীৰত একটো লৈছোঁ দেই গাইছ। তো গাইছ পনীৰ। তো গাইছ জেগাখিনি বেয়া নহয়, ঠিক ধুনীয়া জেগা আৰু খানা চানা বঢ়িয়া আৰু খোৱাৰ কাৰণে। এতিয়া গাইছ গান চান লগাব আৰু উপায় নাই, মই ভিডিঅ' বনাব নোৱাৰোঁ আজি। একদম মাজে মাজে ক্লিপ ল'ম। আৰু ছাৰহঁতে আহিছে, এতিয়ালৈকে আহিয়ে পোৱা নাই। আৰু গাইছ এয়া বহাই দিছোঁ আমি চিকেন, কাৰণ আমাৰ চিকেনটো ফ্ৰাই হ'ব, ধুনীয়া হ'ব। আৰু মাটন যিহেতু আছে, সামীৰ বনাই আছে। সামীৰ মানে গাইছ আমি চবেই মিলি জুলি কামখিনি কৰিছোঁ আৰু যিমান পাৰোঁ। আৰু যিহেতু গান বাজিছে সেইটো কাৰণে মই অলপ ভইচ অভাৰ দিব লগা হৈছে। আৰু এইফালে আমি চাউল বহাই দিছোঁ। চাউলটো গাইছ দামী, কিন্তু চুনা চুক্তি চাউল। বাকী গাইছ ইফালে চাব পাৰে আপোনালোকে, এই ভিউ চাই আছে কেইটামানে, ফটো উঠি আছে, গানো বাজিছে, এই আৰু মজা। তো গাইছ খানা পৰা ৰেডি হৈছে আৰু এতিয়া আমি খালি পানী নিব গৈছোঁ, মানে পানী অলপ শেষ হৈ গ'ল। তো ওচৰতে আমাৰ লগৰ এটা ঘৰ আছে, তো ড্ৰাম লৈ লৈছোঁ বঢ়িয়াকৈ। তো এতিয়া ড্ৰামত অলপমান পানী লৈ আহোঁ। আৰু গাইছ বৰ্তমান টাইম হৈ আছে আমাৰ 2:30 মান হ'ল এতিয়া। তো ছাৰহঁতো আহি পালে ধুনীয়া কৰি। গাইছ ইফালে ছাৰহঁতে আছে। চাইড ল
তাৰ ব্লগ ভিডিঅ' অলপ বনাই আছোঁ মাজে মাজে তো গাইছ আহি পালে আমাৰ ছাৰ সকলো ছাৰ বঢ়িয়া 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 অলপ দেৰি হ'ল আপোনালোকৰ ধুনীয়া কৰিছা তোমালোকে এক এৰেঞ্জমেণ্টটো ধুনীয়া লাগিছে বেয়া নহ'ব আৰু একো। নাই কিয় বেয়া পাম আমাৰে হাত দেৰি হ'ল উপায় নাই মানে গুৱাহাটীত আজি এনেকুৱা জাম মানে কি ক'ম কালি মোদী আহিব সেইটো কাৰণে মানে অলপ ব্যৱস্থা নাই এইফালে ফেৰীও বন্ধ কৰি দিছে এই কিবা এটা আহিছোঁ আৰু ভাবিছিলোঁ আজি লাঞ্চ নহ'বই নেকি চিধা ডিনাৰে পাম নেকি উপায় নাই বাৰু তহঁতে মই ভাল কৰিছে ভাল জাগাটো এনেকুৱা এই ধুনীয়া একদম পাৰফেক্ট দেখাইছে নে ভিউজবিলাক দেখাইছে ধুনীয়া আৰু এইফালে আমাৰ ছাৰো আছে অঁ ছাৰ কিবা এটা কৈ দিয়ক কেনেকুৱা লাগিছে আহি এনজয় কৰা আমাৰ অলপ দেৰি হৈছে হ'ব আৰু বহি থাকা আৰু গোটেইকেইটাই আজি সিহঁতৰ অভিজ্ঞতা হ'ব হয়নে জাগাটো বেয়াটো লগা নাই জাগা বঢ়িয়া লাগিছে আৰু চইচ ভাল ক'ত গ'ল আমাৰ হিৰক হিৰক ক'ত গেলি এই ক'ত গ'লি ক'ত গ'লি কথা কি বঢ়িয়া বঢ়িয়া আৰু গাইছ কি ক'ম দুখৰ কথা নেমুক এটা মানে গাইছ আনিব পাহৰি দিছিলোঁ মানে সেইটো কাৰণে আকৌ নেমু আনিব যাব লগা হ'ল হিৰকে লৈ আহিছে নেমুক এটা আৰু মই নেমু কাটি আছোঁ মাৰ্চেল আৰু মই আৰু এই ক্লিপটো ছাৰে লৈ দিছে সীমান্ত ছাৰ তো ছাৰ বহুত বহুত থেংক ইউ ক্লিপটো লৈ দিয়াৰ কাৰণে তো এতিয়া নেমুখিনি কাটি আৰু আমি গাইছ খানা আৰম্ভ কৰি দিম আৰু বঢ়িয়াকৈ চাই থাকিব বঢ়িয়া আমাৰ খানা ৰেডি হৈ গ'ল এয়া ভাত হৈ গ'ল বঢ়িয়া কৰি ভাত হৈ গ'ল ইফালে আমাৰ চিকেন হৈ গ'ল ইফালে আমাৰ পনীৰ হৈ গ'ল এটা ভেজো আছে আৰু গাইছ ইফালে চবৰে বঢ়িয়া খানা ৰেডি হৈ গ'ল বঢ়িয়া কৰি চব বহি গৈছে কেনে ঐ ৰ কেনে বৈশ্য কেনে কেনে বঢ়িয়া কৈছে মানে ছাৰ ঠিক আছে দিয়ক আমি খোৱা হৈ গ'ল আৰু খানাটো ভালে হৈছে মানে ভাবা পিছত মানে মজা হৈছে আৰু তো এতিয়া আহিছোঁ কাৰণ বাচনখিনি ধুব লাগিব না বাকী চাওক আপোনালোকে ভিউটো বৰ্তমান আবেলিৰ ভিউ এই চাওক গাইছ দেখিছে কি এটা ধুনীয়া নাজাৰা এইফালে সূৰ্য আছে তো গাইছ ফাইনেলি আমাৰ খানা খোৱা কমপ্লিট হৈ গ'ল চবে হালা দি দিয়া